আজি 23 জুন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস আৰু তেজপুৰত অসম অলিম্পিক সন্থাৰ উদ্যোগত যেহেতু আজি দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু আমি দেখুৱাইছোঁ পুৱাৰী পৰিৱেশ আৰু এই মুহূৰ্তত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী আছে মই তেখেতৰ পৰাই পোনে জানিব বিচাৰিম বাইদেউ কি ক'ব আজি আন্তঃৰাষ্ট্ৰীয় যেহেতु ओलंपिक दिवस इंटरनेशनल ओलंपिक डे हमेशा 23 जून को सेलिब्रेट करता है। लास्ट हम लोग ने रहा पे किया था, आज यहाँ पे है तेजपुर। आई विश दैट ये इंटरनेशनल ओलंपिक जो मोटो है इस साल का, लेट्स मूव +1 इंडिया, इसमें आज तेजपुर में जैसे बहुत बच्चे लोग आए हैं, देख के लगेगा कि उन लोग उनका किसी ना किसी का तो ड्रीम होगा कि ओलंपिक में जाने के लिए। हमारा सरकार का यही एक कोशिश रहेगा कि बच्चे लोग के सिर्फ इंटरनेशनल ओलंपिक डे का दिन में सेलिब्रेट ना करें, लेकिन उनका ड्रीम को सक्सेस करें। थैंक यू। निश्चितभावे जेहेतु देखा पा गई आज অলিম্পিক সন্থাৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী সমান্ত সোণোৱালটো আহিছে কি ক'ব? আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে তেজপুৰৰ প'ল' গ্ৰাউণ্ডত বা প'ল' ফিল্ডত এটা সমূহীয়া দৌৰৰ আয়োজন কৰা হৈছে আৰু এই সমূহীয়া দৌৰত অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় চৰকাৰৰ ভাৰত চৰকাৰৰ এগৰাকী মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে। অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰুচা মহোদয় আহি ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন ক্ৰীড়াৰ লগত জড়িত বিভিন্ন সংগঠন বিভিন্ন ব্যক্তি ইয়াত আহি উপস্থিত হৈছে। এটা সমূহীয়া দৌৰ আয়োজন কৰিছে, যি সমূহীয়া দৌৰে আমাৰ উঠি অহা ল'ৰা ছোৱালীক নতুন প্ৰজন্মক এটা উৎসাহ দিব। এই উৎসাহ দিবৰ কাৰণে খেলৰ প্ৰতি যেতিয়া আগ্ৰহ বাঢ়ে, এই আগ্ৰহ বঢ়াবৰ কাৰণে এই দৌৰৰ আয়োজন কৰা হৈছে আৰু এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে তেজপুৰত। নিশ্চিতভাৱে কেমেৰা সহযোগে দেখুৱাইছে পৰিৱেশটো আৰু এই মুহূৰ্তত যিহেতু আমি উল্লেখ কৰিছোঁ ক্ৰীড়াৰ জড়িত বিভিন্ন ব্যক্তি আহি এই মুহূৰ্তত যিহেতু উপস্থিত হৈছে আৰু পৰিৱেশটো দেখুৱাইছোঁ এনেদৰে আজি এই 23 জুন যি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস, সেই অলিম্পিক দিৱসত যিহেতু ৰাজ্যিক সভাপতিগৰাকীয়ে নিজে আহি উপস্থিত হৈছে। মই ইয়াত দৌৰবিদ অৰ্জুন যিহেতু হিমা দাস আহি উপস্থিত হৈছে, আপোনাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। কি ক'ব আজি এটা বিশেষ দিন যিহেতু আজি অলিম্পিক ডে আৰু সকলোকে শুভেচ্ছা জনালোঁ অলিম্পিক ডে কাৰণে। আৰু আজি তেজপুৰত এই অনুষ্ঠানত থাকিবলৈ পাই নিজেও ভাল লাগিছে মনটো। ৰাতিপুৱা সকলোকে দেখিছোঁ, জোচ এটা বেলেগ এটা হৈ আছে। আগন্তুক দিনত আপোনাৰ আৰু কেনেধৰণৰ ৰেকৰ্ড গঢ়াৰ পৰা অসমলৈ সুনাম কঢ়িয়াৰ আপোনাৰ লক্ষ্য আছে? অসমলৈ মই অসমৰে ছোৱালী, গতিকে মোৰ প্ৰথম মনত এইটোৱে আহে যে অসমখন কেনেকৈ খেলৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাব পাৰে। অলৰেডি বহুতখিনি গৈছে, সকলোৱে অসমৰ নাম ভাল কৰি আছে স্পৰ্টছ ক্ষেত্ৰত। মই চেষ্টা কৰি আছোঁ, সদায় চেষ্টাটো আছে আৰু আহিবলগীয়া খেলসমূহত যাতে আৰু ভালকৈ পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ, সকলোৱে আশীৰ্বাদ বিচাৰিলোঁ। নতুন প্ৰজন্মক আপোনাৰ যিসকল অগ্ৰজ তেওঁলোকক কিবা শুভেচ্ছা জনাব? খেলে মানুহক এটা কেৰিয়াৰ গঢ়াত যিমানখিনি আগতে মানে এনেকুৱা আছিল যে পঢ়া শুনাৰ লগতে অকল পঢ়ি পেলাইহে কিবা কৰিব পাৰিছিলে, কিন্তু আজিৰ দিনটো অকণমান বেলেগ। পঢ়া শুনাৰ লগতে খেলৰ জৰিয়তে যে বিশ্ব জয় কৰিব পাৰি, সেইটো এটা আৰু সেইটোৱে উদাহৰণ। আৰু নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেদৰে আমি দেখা পাইছোঁ শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত ৰাজীৱ প্ৰকাশ বৰুৱা আছে। বহু দিনৰ পিছত আপোনাক তেজপুৰত পুনৰ লগ পাইছোঁ। হয়, আজি পৰিৱেশটো ভাল লাগিছে। আজি গোটেইখিনি পুৰণা মানুহক পাইছোঁ। সাধাৰণতে এনেকুৱা ফাংচনবিলাক গুৱাহাটীতে হৈ থাকে, এইবাৰ যে তেজপুৰত হৈছে এইটো বৰ ভাল কথা আৰু গোটেইখিনি মানুহ একেলগ পাইছোঁ। মই আগতে এটা কাম কৰি যোৱা মানুহ, ভাল লাগিছে। নিশ্চিতভাৱে দেখা পোৱা গৈছে আজিৰ এই যি আন্তঃৰাষ্ট্ৰীয় যি অলিম্পিক দিৱস, সেই অলিম্পিক দিৱসত বিশেষভাৱে সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে দৌৰবিদ অৰ্জুন হিমা দাসে অংশগ্ৰহণ কৰিছে আৰু স্বাভাৱিকতে আজি পুৱাৰ পৰাই তেজপুৰত এক ক্ৰীড়াৰ সুলভ যি পৰিৱেশ, সেই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।